গোলাঘাটৰ চিনাতলিত 10 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অগ্নিগড় শিল্পী সমাজৰ উদ্যোগত সদৌ ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে উদুলি মুদুলি খুমটাই চিনাতলিৰ অগ্নিগড় সমন্বয় ক্ষেত্ৰ। চিনাতলিৰ সাংস্কৃতিক অনুষ্ঠান অগ্নিগড় শিল্পী সমাজৰ আৰম্ভ হ'ল প্ৰথম সংখ্যক ভাওনা প্ৰতিযোগিতা। অগ্নিগড় শিল্পী সমাজৰ যুৱকবৃন্দই অঞ্চলবাসী ৰাইজৰ সহযোগত চিনাতলি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা ভাওনা প্ৰতিযোগিতাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 20টা নাট্য দলে নাট পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। অহা 3 নৱেম্বৰলৈকে চলিব লগা এই প্ৰতিযোগিতাখনিত ভাওনা উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ ভাওনাপ্ৰেমী ৰাইজৰ আগমন ঘটিছে। ভাওনাথলীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ লগতে নাহৰ পুলি ৰোপণ কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ খোদিত এক অভিনৱ শ্ৰদ্ধাঞ্জলি দিয়াৰ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে। তাৰোপৰি ভাওনাথলীত প্ৰৱেশদ্বাৰৰ সন্মুখত সুউচ্চ মহাদেৱ মূৰ্তি আৰু আনফালে ভগৱান বিষ্ণু দশাৱতাৰ মূৰ্তি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হ'ল। উদ্বোধনী নিশা তিতাবৰৰ শ্ৰীবৎ শিল্পী সমাজে সাবিত্ৰী সত্যবান আৰু যোৰহাটৰ গুঞ্জমালী সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা আম্বাৰ দেহত্যাগ মহাপুৰুষীয় নাটখনি মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। কাৰ্যসূচীৰে প্ৰথম সংখ্যক সদৌ সমিতিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন জিলাৰ 18টা দলে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আজি প্ৰথম দিনত আমাৰ 2টা দলে ইয়াতে পৰিৱেশন কৰিব। ইতিমধ্যে চলি আছে। দ্বিতীয়টি দল আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁলোকে প্ৰত্যেক দিনে আমাৰ 2খনকৈ হ'ব আৰু বঁটা বিতৰণী অনুষ্ঠান আমাৰ 4 তাৰিখে ৰাখিছোঁ। লগতে আমি প্ৰবীণ শিল্পী তথা ভাৱৰীয়াসকলক আমি বঁটা প্ৰদানৰ এটা কাৰ্যসূচী ৰাখিছোঁ। গতিকে সকলো ভাওনাপ্ৰেমী ৰাইজক আমি ভাওনালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি আৰু এটা বস্তু দেখা পাইছোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আপোনালোকে বিশেষভাৱে স্মৰণ কৰা এক পদক্ষেপ লৈছে যে জুবিন বৃক্ষ কি ক'ব? হয়, এজন মানৱ দৰদী তথা প্ৰকৃতিপ্ৰেমী এগৰাকী শিল্পী, তেখেতে যদিও আমাৰ মাজত নাই, তেখেতক আমি এই শিল্পকলাসমূহৰ মাজতে বিচাৰি পাব লাগিব। তাৰে আমি অকণমান ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। তেখেতক আমি অকণমান শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে জুবিন বৃক্ষ তেওঁৰ গানৰ কলিৰে আমি এটি বৃক্ষ আমি ইয়াতে স্থাপন কৰিছোঁ। এইটো আমি ৰাইজক বাৰ্তা দিব বিচাৰিছোঁ যে জুবিন গাৰ্গে যিসমূহ কাম কৰি ভাল পাইছিলে, গছপুলি ৰোপণৰ পৰা ধৰি প্ৰকৃতিপ্ৰেমী হিচাপে এই কৰ্মখিনি যাতে আমি তেওঁ নাথাকিলেও অসমৰ ৰাইজে যাতে এই কৰ্মখিনি সদায় জীয়াই ৰাখে, তাৰেই আমি অকণমান ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। হয়, আচলতে দেখা যায় যে ভাওনা প্ৰতিযোগিতা বা এনেকুৱা ধৰণৰ বৃহত্তৰ অনুষ্ঠানবিলাকত সাধাৰণতে বহুত বয়স মানে যিসকল সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে মানে গুৰি ধৰে, কিন্তু ইয়াত দেখা গৈছে যে সম্পূৰ্ণ গোটেই যুৱক চাম ওলাই আহিছে। নতুন প্ৰজন্মই এই দায়িত্ববিলাক ল'বলৈ আগবাঢ়ি আহিছে। বহুত ক্ষেত্ৰত এই নতুন প্ৰজন্মই এই দায়িত্ববিলাক ল'বলৈ আগবাঢ়ি নাহে বা মহাপুৰুষীয় যি পৰম্পৰা আছে এই পৰম্পৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে দেখা নাযায়। ইয়াত ব্যতিক্ৰম কি ক'ব? ব্যতিক্ৰম এই কাৰণে যিহেতু আমি নিজেও ভাওনা কৰোঁ, ভাওনাৰ লগত আমি জড়িত সৰুৰ পৰাই। নাটক, ভাওনা, দিহানাম, অসমীয়া কলা সংস্কৃতিৰ লগত সকলো দিশত ক্ষুদ্ৰ আমি আভাস ল'বলৈ চেষ্টা কৰিছোঁ সৰুৰ পৰাই। আৰু এটা কথাই ক'ব লাগিব, বৃহত্তৰ চিনাতলিৰ বুকুত 2016 চনতে অগ্নিগড় শিল্পী সমাজ নামেৰে এটি ভাওনা দল জন্ম লাভ কৰিছিলে। আমাৰ অহা জানুৱাৰী মাহত 2026 চনত আমাৰ 10 বছৰ অতিক্ৰম কৰিম আমি আমাৰ এই শিল্পী সমাজ দলটোৱে। গতিকে আমাৰ দলটোত প্ৰায় যুৱকসকলে আছে আৰু প্ৰত্যেকজন ল'ৰাই আমাৰ এই অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত। সেইকাৰণে আমাক ৰাইজক আগবঢ়াই দিছে যে আমাক নেতৃত্ব কৰিবৰ বাবে। আৰু আমাৰ যুৱকসকল যিহেতু ভাওনাৰ লগত জড়িত, সেইকাৰণে আমি প্ৰথমবাৰ প্ৰয়াস কৰিছোঁ যে আমিও নিজে ভাওনাৰ প্ৰতিযোগিতা উদযাপন কৰোঁ। সেয়াই, আৰু আমাৰ সকলোটি ভাওনীয়া শিল্পীৰ লগতে জড়িত, সেইবাবে সকলো আমি ক্ষুদ্ৰ প্ৰচেষ্টা। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।